করুণাময় করি কৃপায় উচিত করি কৃপায় উচিত করুণাময় করুণাময় করি কৃপায় উচিত করি কৃপায় উচিত মহামুনি দুৰ্বাসা অমৰাৱতীলৈ এই পথেৰে কৰিব গমন। ময়ো ইয়াতে কিছু সময় অপেক্ষা কৰোঁ। প্ৰণাম মুনিৰাজ। অকস্মাৎ এই পথেৰে কিবা হেতু কৰে বিচৰণ? দেৱৰ্ষি, আহিছো মই স্বৰ্গৰ অভিমুখে যাত্ৰা। প্রভু, তোমার কি যে অপূর্ব লীলা, প্রভু তোমার কি যে অপূর্ব লীলা। দেৱৰ্ষি, অৰ্থাৎ ইমান আনন্দিত হোৱাৰ কাৰণ কি? বুজিব মুনিৰাজ, সময়ত সকলোবোৰ বুজিব। পিছে ব্যক্ত কৰিবনে অমৰাৱতীলৈ যোৱাৰ কাৰণ? দেৱৰ্ষি, গৈছিলো মই বৈকুণ্ঠ ধামে। লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শনৰ বাবে তুষ্ট হৈ ভক্তিত মোৰ উপহাৰ স্বৰূপে লক্ষ্মী আয়া মোকেই ৰুদ্ৰাক্ষৰ মালা মোক কৰিলে অৰ্পণ। গতিকে দেৱৰ্ষি, মোৰ দৰে এনে তপস্বীৰ গলত এনে মহাৰত্নই শোভা নাপায়। গতিকে এই মহাৰত্ন মই দেৱৰাজ ইন্দ্ৰক অৰ্পণ কৰিম বুলি অমৰাৱতীলৈ যাত্ৰা কৰিব বিচাৰিছোঁ। ইয়াত আপোনাৰ মতামত কি দেৱৰ্ষি? হে নাৰায়ণ নাৰায়ণ, সুন্দৰ হ'ব মুনিৰাজ। প্ৰকৃততো ই সেই দেৱতাৰেই বস্তু। পিছে বাসৱৰো চৰিত্ৰ বুজা কিছু টান। কি ক'লে দেৱৰ্ষি? বাসৱে দুৰ্লভ মালাক অপব্যৱহাৰ কৰি নিজৰ বিনাশ নিজেই চিন্তিবনে? বাৰু দেখা যাওক সুৰপতিৰ কেনে ব্যৱহাৰ। দেৱৰ্ষি, এতিয়া আজ্ঞা দিয়ক, যাওঁ মই স্বৰ্গৰ অভিমুখে। যাওক মুনিৰাজ। প্ৰণাম। দুৰ্বাসাৰ দ্বাৰা বাসৱক মালা অৰ্পণ ইয়ে মাত্ৰ আৰম্ভণি। ইয়াৰ সহায়তে মনোবাঞ্ছা পূৰ্ণ হ'ব দৈত্যৰাজ পৰি আৰু গৰ্ব হ'ব দেৱতা। যাওঁ, প্ৰভুৰ লীলা দৰ্শন কৰি সাৰ্থক কৰোঁগৈ এই নাৰদৰ জীৱন। হৰিৰ চৰণ লয়াজি দুজন হৰিৰ চৰিত শ্ৰৱণ কীৰ্তন কৰা। হৰিৰ চৰণ দয়াজি দুজন হৰিৰ চৰণ কীৰ্তন কৰা। হৰিৰ চৰণ শ্ৰৱণ কীৰ্তন